বন্ধুসকল আপোনালোকে যে চাই আছে আমি এই পেকেটিংবোৰ কিয় বাৰু কৰি আছোঁ। আচলতে কথা হৈছে আমাৰ বৰপেটা হাউলিৰ বাসিন্দা কাৰি আব্দুৰ ৰহমান ৰেহানি তেখেতে ডুবাইৰ ইমাম হয়। তেখেত এটা পেকেজ ঘোষণা কৰিছিল ফেচবুকত যে আমি বানপীড়িত লোকসকলৰ অৱস্থা চাই বৰ মৰ্মাহত হৈছোঁ আৰু ইয়াৰ বাবে তেখেতে কৈছিল যে মই মোৰ ব্যক্তিগত ফাণ্ডৰ পৰা 1 লাখ টকা মই এটা অনুদান দিম। সেই অনুদানবোৰ আমি এতিয়া পেকেটিং কৰি আছোঁ। আজি ৰাতিয়ে আমি শিৱসাগৰলৈ গুচি যাম। ৰাতি আমি গৈ আছোঁ, আপোনালোকে চাই আছে এয়া ৰাস্তাৰ দৃশ্য। আমি ৰাতিটো ভিডিঅ' কৰা নহ'ল, আমি ৰাতিপুৱা আজি ভিডিঅ' কৰি আছোঁ। জখলাবান্ধাত আমি চাহপানী কৰিম। চাহপানী কৰা হ'ল আমাৰ। এতিয়া আমি আকৌ সেই শিৱসাগৰ অভিমুখে আমি গৈ আছোঁ। قل رب إما تريني ما يوعدون رب فلا تجعلني في القوم الظالمين وإنا على أن نريك ما نعدهم لقادرون ادفع بالتي هي أحسن السيئة نحن أعلم بما يصفون وقل رب أعوذ بك من همزات الشياطين وأعوذ بك رب أن يحضرون حتى إذا جاء أحدهم الموت قال رب ارجعون لعلي أعمل صالحا فيما تركت كلا إنها كلمة هو قائلها ومن ورائهم برزخ إلى يوم يبعثون فإذا نفخ في الصور فلا أنساب بينهم يومئذ ولا يتساءلون এয়া অলপ সময় আমি এই পাৰ্কৰ সিপিনে চালোঁ, অলপ ৰ'লোঁ, ৰৈ দুইটা ফটো মাৰিলোঁ। মাৰাৰ পিছত আকৌ শিৱসাগৰলৈ ৰৱানা দিলোঁ। আপোনালোকে চাই থাকক। যেহেতু নাজিৰাবাসীৰ এটা দুৰ্যোগ সময়, এই সময়খিনিত বাইদেউ আমাৰ এটা ভিডিঅ' বনাইছিল। এই ভিডিঅ' চাই কিনে ডুবাইত যিজন আমাৰ ইমাম আব্দুৰ ৰহমান ৰাইহানী চাহাব, তেখেতে ভিডিঅ'খিনি চাইছিল। চাই কিনে দুখ প্ৰকাশ কৰি তো তেখেত বাইদেউৰ লগত যোগাযোগ কৰি তো আপোনালোকৰ কাৰণে কিবা এটা তেখেতৰ ফালৰ পৰা হেৰি কৰিছে, যাতে আপোনালোকে যিখিনি মানুহে পোৱা নাই এই বিপদৰ সময়ত যাতে আপোনালোকৰ লগত এটা সহযোগিতা কৰিব পাৰে, সেই উপলক্ষেহে আমাক এটা পঠাইছে। তো সেই হিচাপত যাতে এইখিনি বস্তু যে ডুবাইৰ পৰা পঠাইছে, এইখিনি বস্তু যাতে আপোনালোকৰ মাজত আমি বিলাই দিব পাৰোঁ ভালকে, যাতে সেইখিনি বস্তু যাতে ভাল জেগাত যায়। তো সেই হিচাপত তেখেতেও যে ডুবাইৰ পৰা আপোনালোকৰ দুখত যে অনুভৱ কৰি যে তেখেতে যে অলপ হেৰি কৰিছে, তেখেতৰ কাৰণে যাতে আপোনালোকে দোৱা কৰিব, যাতে গোটেই ৰাইজৰ কাৰণে যাতে আমাক ইমান এনেকুৱা দুৰ্যোগৰ সময়ত যে তেওঁ সাহায্য পঠিয়াইছে, সেইকাৰণে আমি তেওঁ চিৰকৃতজ্ঞ। তেওঁ ইমান দূৰৰ পৰা যে আমালৈ চিন্তা কৰিছে, আমি সঁচাই মানে আজীৱন তাৰমানে এই কথাষাৰ মনত ৰাখিম। গতিকে আমাৰ এই মানুহখিনিৰ বহুত বিপদ, বহুত দুৰ্যোগ, তেওঁলোকৰ বহুত ক্ষতিগ্ৰস্ত হৈছে। তেওঁ তাৰপৰা যে আমালৈ সহায় পঠিয়াইছে, তাৰ বাবে আমি উপনেতিয়া 4 নম্বৰ ৱাৰ্ডৰ সকলো মানে আমি বানপানীত ভুগি থকা সকলো মানুহে তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ নাম আব্দুৰ ৰহমান ৰাইহানী শেখ। আসসালামু আলাইকুম, আব্দুর রহমান রাহানে সাহাব। আসসালামু আলাইকুম। ভাল লাগিলে আপুনি ইমান দূৰৰ পৰা আমাৰ কাৰণে সাহায্য পঠোৱাৰ কাৰণে। আমি বহুত কষ্টত আছোঁ, পানীত ডুবি আছিলোঁ। এতিয়া অৱশ্য পানীৰ পৰা অলপ উদ্ধাৰ হ'লোঁ, ঘৰ দুৱাৰ ক্লিয়াৰ হোৱা নাই কমপ্লিট। সেইটো কাৰণে মই তেখেতক ধন্যবাদ জনালোঁ। এতিয়া আমি বিতৰণ কৰি যাম সামগ্ৰীসমূহ।
এওঁলোকৰ সকলো আহি ইয়াত গোট খাইছে, তেওঁলোকক ধন্যবাদ। সেইকাৰণে মানুহখিনি অকণ দেখাই দিম। গোটেই মানুহখিনি আছে, বহুত মানুহ ইয়াত গোট খাইছে আহি পিনে। আচলতে আমাৰ ইয়াত অলপ মাইকটো মিউট কৰিব লগা হ'ল, কাৰণ বহুত মানুহ গোট খাইছিল, বহুত বেছিকৈ মানুহ গোট খাইছিল। তাৰ বাবে এটা হুলস্থুল পৰিৱেশৰ নিচিনা হৈছিল, মানে চিঞৰ বাখৰ হৈ আছিলে। সেইটো কাৰণে চাউণ্ডটো অলপ মিউট কৰি দিছোঁ। আৰু বস্তুখিনি আমি ভালে ভালে বিতৰণ কৰিলোঁ। বহুত মানুহ জমা হৈছিলে, আপোনালোকে চাই থাকক। oh
মানুহ বেছি হোৱাৰ কাৰণে মই ভাবিছিলোঁ এই মানুহখিনি ক'ৰবাত লৈ এটা ফিল্ডত মানে আমি বস্তুবোৰ ভালকৈ একদম চিৰিয়েল কৰি একদম ভালকৈ দিম বুলি ভাবিছিলোঁ, কিন্তু সেনেকুৱা ঠাই নাই। ঠাই নথকাৰ বাবে আমি ৰাস্তাতে বস্তুখিনি দিব লগা হ'ল। যদিও গাড়ী চলাচল ইমান নাছিলে, তথাপিও আমি যেনেকৈ নহওক বস্তুখিনি বিতৰণ কৰিলোঁ। মানে এনে এটা ভাল পৰিৱেশৰ নিচিনা এতিয়া যদিও আপোনালোকে দেখিব পৰা নাই, কিন্তু আপোনালোকে খালি এইটো ভাবি লওক যে মানুহখিনি কিমান অভাৱত আছে, মানুহখিনি কিমান প্ৰয়োজন আছে এই বস্তুবোৰৰ। মানুহ পানী এতিয়াতো গুচি গৈছে পানী, কিন্তু যিখিনি বয় বস্তু আছিল চব বেয়া হৈ গৈছে। কাপোৰৰ পৰা লৈ সকলো বস্তুবোৰ কি হৈছে আপোনালোকে মানুহৰ অৱস্থাটো কি এনে আপুনি অনুভৱ কৰিব পাৰে। মানুহৰ কিমান মানুহৰ প্ৰয়োজন আছে বস্তুবোৰৰ। আপোনালোকে চাই থাকক, চাওক আৰু অনুভৱ কৰক, আৰু পাৰিলে এই মানুহৰ ওচৰত অলপ থিয় হ'বলৈ চেষ্টা কৰক। ধন্যবাদ। এতিয়া আমি আমাৰ এটা শিবিৰত আহিছোঁ। আমাৰ মমতাজ মেমক লগ পাইছোঁ। মমতাজ মেমে এতিয়া আমাৰ শিবিৰত লৈ আহিছে। ইয়াতে 50জন মান মানুহ ডিষ্ট্ৰিবিউশ্যন কৰিব। তাৰপিছত আগত লগে থাকে ইনশাআল্লাহ আমি বাকীবোৰ বিলাব পাৰিম। বাইদেউ, আপুনি ইয়াতে এইটো শিবিৰৰ নাম কি হয় আৰু ইয়াত কিমানজন মানুহ ডিষ্ট্ৰিবিউশ্যন কৰিব আপোনালোকে? এই জেগাডোখৰ নাম হৈছে শিৱসাগৰ নাজিৰা ষ্টেচন। ৰেলৱে ষ্টেচনৰ কিনাৰত এই মানুহখিনি থাকে। আৰু আজি মই এওঁলোকৰ বাবে 50টা ৰিলিফ বিচাৰিছিলোঁ তেওঁলোকে আনিছে হিচাপত, আৰু এতিয়া তেওঁলোকক দিব। আৰু বাকী আনিছে, তেওঁলোকে সৰহকৈ আনিছে। সেইখিনি বেলেগ বেলেগ জেগা আছে, তাত দিম আমি। আৰু 2-3ডোখৰ জেগা আছে, আমি তাত দিম। ধন্যবাদ। تحيتهم يوم يلقونه سلام وأعد لهم أجرا كريما رب اجعلني مقيم الصلاة
ৰিলিফ ব'ৰ্ড দিয়াৰ পাছত তাতে সৰু সৰু ল'ৰা ছোৱালীবোৰক আমি ফ্ৰুটি বিতৰণ কৰি আছোঁ। আপোনালোকে চাই থাকক। কিমান বেয়া ৰাস্তা দি আহি আছে, আমাৰ গাড়ীখন ফচি গৈছিল, বেক কৰিব লগা হ'ল। বেক কৰি আমি এই ভিতৰৰ একেবাৰে য'ত মানুহ যাব নোৱাৰে, ভিতৰৰ ৰাস্তাবোৰ বেয়া হৈ আছে, সেইবিলাকত আমি গৈ আছোঁ। নাজিম আলী নাজিম আলী শিমলগুৰি মাষ্টাৰ চুকত দিছো মাষ্টাৰ চুকত দি আছো। নাজিম আলীয়ে ল'লে। নেক্সট ময়ে আছো দেখোন আব্দুল মুজিদ। আব্দুল মুজিব আব্দুল মুজিব বাইদেউ এই ঠাইডোখৰ নাম কি কৈ দিবচোন। এই ঠাইডোখৰ নাম শিমলুগুৰি মাষ্টাৰ চুক। আৰু কোনোবা আছেনে? আপোনালোকে চাই আছে, এইটো আমি মানে কিছুমান মানুহ বাছি বাছি নাম আগৰ পৰা লোৱা হৈছিল। আৰু এইটো আমাৰ আব্দুল ওয়াহিদ শ্বেখ আব্দুর রহমান রাইহানি ডুবাইৰ ইমাম হয়, তেখেতৰ তৰফৰ পৰা এই ৰিলিফটো দিয়া হৈছে। আমি আগতে লিষ্টে কৰিছে, বাইদেৱে লিষ্ট কৰিছিলে, এই লিষ্ট অনুযায়ী আমি মানুহখিনিক নাম মাতি মাতি দি আছোঁ। এটা সুন্দৰ পৰিৱেশেৰে মানুহবোৰ নিজৰ নিজৰ বস্তুবোৰ লৈ আছে। আপোনালোকে চাই থাকক। তেওঁলোকে সেই লিষ্টখনতে আছে। আমি বৰ্তমান আছো শিমলুগুৰি মাষ্টাৰ চুকত, আৰু এই সাহায্য আহিছে বৰপেটাৰ পৰা। ডুবাইত থাকে আব্দুল ৰহমান ৰাহাইনী নামৰ ইমামগৰাকীয়ে দিছে এই সাহায্যখিনি, ডুবাইৰ পৰা পঠাইছে তেওঁ, আৰু বৰপেটাৰ কিছু লোকে লৈ আহিছে ইয়ালৈ শিমলুগুৰি মাষ্টাৰ চুকলৈ, আৰু এতিয়া ইয়াত সাহায্য বিতৰণ কৰা হ'ব। আপোনালোকৰ কেনেকুৱা লাগিল?
এই ভাল লাগিল আপোনালোকে এই যে ইমানখিনি পাইছে ভিতৰলৈ যে- আহিছে আমাক ইমান দূৰৰ পৰা আহিছে পঠাই দিছে অঁ। তেখেত দূৰত থাকে ডুবাইত থাকে তেখেতৰ বাবে কি ক'ব আপুনি ধন্যবাদ কৰিছোঁ তেখেতক কি ক'ম। আপুনি পালেনে নাই পালোঁ পালোঁ অঁ। ভাল লাগিলে আপোনালোক ইমান দূৰৰ পৰা আহি আমাক ইমান বিপদৰ মাজত সহায় কৰিছে তেখেতে ইমান দূৰত থাকি আমাক সহায় কৰিব পাৰিছে তেখেতৰ আৰু উন্নতি তেখেতে কামনা এই কৰিছোঁ। ফটোখন চাইছে না চাইছোঁ তেখেতে পঠাইছে তেখেতে আৰু সমাজৰ কাম কৰিবলৈ আগবাঢ়ি যাওক তেওঁক দিল মন আল্লাহ আগবঢ়াই দিয়ক উন্নতি দিয়ক আৰু আপোনালোক সকলোৰে উন্নতি কামনা কৰিছোঁ সুস্বাস্থ্য কামনা কৰিছোঁ সকলোলৈকে ধন্যবাদ ধন্যবাদ দিয়ক আসসালামু আলাইকুম ইয়াত ইমানে ভিৰ যে মানুহ যিমানে আমি পেকেজ নানো কিয় কমিব আমি বিশেষকৈ আমি দুখিত যে সকলোকে দিব নোৱাৰিলো হলদি কিছুমান মানুহ হৈ গ'ল ষ্টেচনত এতিয়া আগন্তুক সময়ত ইনশাআল্লাহ যদি আল্লাহ তৌফিক দিয়ে তেনেহ'লে আমি দিব পাৰিম এই অকণমান বিস্কুট আছে আৰু কিবা কিবি আছে সেইখিনি বস্তু দিব পাৰিম। আপোনালোকে আমাৰ কাৰণে দোৱা কৰিব আচলতে বস্তুবোৰ বিলাই আমি শেষ কৰিলোঁ শেষ কৰাৰ পিছতো মানুহ বহুত বাকী আছিলে লাষ্টত কেইটামান বটল আৰু বিস্কুটবিলাক আছিল মানুহ আহিছে একেবাৰে খালী হাতে ঘূৰাই দিব নোৱাৰোঁ সেইটো কাৰণে আমি ক'লোঁ যে বিস্কুট আৰু কি কি বস্তুখিনি আছে এইখিনি মানুহখিনি দি দিওঁ এইদৰে দিয়া হৈ গ'ল